আমি 2013 চনত আমাৰ শ্ৰদ্ধাৰ MD দিলীপ দাস ছাৰৰ প্ৰচেষ্টাত আমি ভাগ্যশ্ৰী মটৰ্ছ বৰপেটাত আৰম্ভ কৰিছিলোঁ আৰু আজি গোটেই ভাৰতবৰ্ষতে আমাৰ যিটো সেগমেন্ট SUV সেগমেন্টত হেৰিয়াৰ সাফাৰী আমি 20 লাখ এতিয়ালৈকে সেল কৰিলোঁ তাৰ বাবে আমি এটা সেলিব্ৰেশনৰ প্ৰগ্ৰাম ৰাখিছিলোঁ ইয়াতে কিং অফ SUV আৰু আজি আমি অল ফাইনেন্সাৰ্স আমাৰ ৱেল উইচাৰ্স আৰু আমাৰ কাস্টমাৰ্স গোটেইখিনিকে মাতি আমি এটা কাস্টমাৰ মিট ইয়াতে অনুষ্ঠিত কৰিলোঁ আৰু সকলোৱে আমাক ভালদৰে সহযোগিতা কৰিলে আশা কৰোঁ আমি এই যি SUV সেগমেন্টত আজি টপত আছো আৰু আগলৈকে যাব পাৰিম আৰু কাস্টমাৰে আমাক আকোৱালি লৈছে এই মাহত সেই উপলক্ষে আমি SUV সেগমেন্টত 1,40,000 টকালৈকে বিশেষ ৰেহাই আগবঢ়াইছে টাটা মটৰ্ছে গতিকে মই সকলোকে অনুৰোধ জনাম আপোনালোকে শ্বৰুমলৈকে আহক আহি আপোনাৰ সপোনৰ গাড়ীখন SUV সেগমেন্টে হওক বা কাৰ সেগমেন্টে বহুত স্কিম চলি আছে এই মাহত আপোনালোকে আহি এবাৰ শ্বৰুমলৈকে আহক আহি পেলাই আপোনালোকৰ সপোনৰ গাড়ীখন লোৱাৰ ব্যৱস্থা কৰক আৰু ফাইনেন্সৰো বহুত ভাল স্কিম চলি আছে গতিকে আপোনালোকে শ্বৰুমত আহক